মত মাত্ৰ 108 টকাৰ ৰিচাৰ্জ কৰে তেতিয়াহ'লে পাৰ ডে 1 GB কৈ ডাটা পাব আৰু ইয়াৰ ভেলিডিটি হ'ব 28 ডেজ। ইয়াতে মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ। অৱশেষত অসমবাসীৰ বাবে এটা সুখবৰ আহি পৰিছে। আপুনি যদি মোবাইল ব্যৱহাৰ কৰে আৰু মোবাইলত ৰিচাৰ্জ কৰিব বিচাৰে তেতিয়াহ'লে এই খবৰটো কেৱল মাত্ৰ আপোনাৰ বাবে। মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ। মই টুইটাৰ একাউণ্টত আহিছোঁ। এইটো হৈছে অসমৰ BSNL চিমৰ টুইটাৰ একাউণ্ট। যেহেতু BSNL চিমটো হৈছে গভৰ্ণমেণ্ট চিম, গতিকে এইটো অসম চৰকাৰেও এইটো নিয়ন্ত্ৰণ কৰে। ইয়াতে মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ যে BSNL চিমে আপোনালোকৰ বাবে কি কি অফাৰ লৈ আহিছে। ইফালে জিঅ' আৰু এয়াৰটেল চিমে ৰিচাৰ্জৰ প্লান বৃদ্ধি কৰিছে, দাম বৃদ্ধি কৰিছে, কিন্তু আনফালে BSNL চিমে ইয়াৰ দাম কমাই দিছে। ইয়াক লৈ অসমৰ যিটো টেলিকম চাৰ্কুল আছে সেই টেলিকম চাৰ্কুলে কি কৈছে সেয়া দেখুৱাব বিচাৰিছোঁ। ইয়াতে চাওক, মাত্ৰ এদিন আগতে অসমৰ BSNL চাৰ্কুলে এইটো টুইট কৰিছে। আপোনালোকে যদি BSNL চিমত মাত্ৰ 108 টকাৰ ৰিচাৰ্জ কৰে তেতিয়াহ'লে পাৰ ডে 1 GB কৈ ডাটা পাব আৰু ইয়াৰ ভেলিডিটি হ'ব 28 ডেজ। আৰু যদি আপোনালোকে মাত্ৰ 187 টকাৰ ৰিচাৰ্জ কৰে তেতিয়াহ'লে পাৰ ডে 1.5 GB কৈ ডাটা পাব আৰু ইয়াৰ ভেলিডিটি হ'ব 28 ডেজ। আৰু যদি মাত্ৰ 199 টকাৰ ৰিচাৰ্জ কৰে তেতিয়াহ'লে প্ৰতিদিন 2 GB কৈ ডাটা পাব আৰু আনলিমিটেড কল কৰিব পাৰিব আৰু ইয়াৰ ভেলিডিটি হৈছে 30 দিন। গতিকে চাওক, ইফালে জিঅ' আৰু এয়াৰটেলে কিন্তু ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিছে, আনফালে অসমৰ BSNL কোম্পানীয়ে অসমৰ BSNL চাৰ্কুলে এইটো কমাই দিছে। ইতিমধ্যে অসমৰ BSNL চাৰ্কুলে এইটো টুইট কৰিছে। ইয়াত দেখুৱাব বিচাৰিছোঁ, আপোনালোকে যদি মাত্ৰ 239 টকাৰ ৰিচাৰ্জ কৰে তেতিয়াহ'লে প্ৰতিদিন 2 GB কৈ ডাটা পাব আৰু ইয়াৰ ভেলিডিটি হ'ব 30 দিনৰ কাৰণে। আৰু যদি 249 টকাৰ ৰিচাৰ্জ কৰে প্ৰতিদিন 2 GB কৈ ডাটা পাব আৰু ইয়াৰ ভেলিডিটি হৈছে 45 ডেজ। গতিকে চাওক কিমান অফাৰ দিছে এই BSNL চিমে। BSNL চিম হৈছে গভৰ্ণমেণ্ট চিম। আপোনালোকে যদি এয়াৰটেল নাইবা জিঅ' চলাই আছে সেইবোৰ নচলাব। এতিয়াৰ পৰা আপোনালোকে BSNL চিম চলাওক, কাৰণ BSNL কিন্তু মানুহৰ বাবে, অসমৰ জনসাধাৰণৰ বাবে বাম্পাৰ অফাৰ লৈ আহিছে। আপোনালোকে যদি 299 টকা ৰিচাৰ্জ কৰে তেতিয়াহ'লে প্ৰতিদিন 3 GB কৈ ডাটা পাব আৰু ইয়াৰ ভেলিডিটি হৈছে 30 দিন। আৰু যদি মাত্ৰ 395 টকা ৰিচাৰ্জ কৰে তেতিয়াহ'লে পাৰ ডে 2 GB কৈ ডাটা পাব আৰু ইয়াৰ ভেলিডিটি হৈছে 71 ডেজ। গতিকে চাওক BSNL চিমে আপোনালোকৰ কাৰণে কিমান অফাৰ দিছে। গতিকে আপোনালোকৰ যদি BSNL চিম নাই, এতিয়াই BSNL চিম বনাই লওক। ইয়াৰ কাৰণে আপোনালোকে নতুন চিম বনাব নালাগে। আপোনালোকৰ যিটো পুৰণা নম্বৰ আছে সেই নম্বৰটো পৰ্ট কৰিব পাৰিব BSNL চিমলৈ, সেইটো কনভাৰ্ট কৰিব পাৰিব। এতিয়া বহুতে ক'ব পাৰে যে আমাৰ অঞ্চলত BSNL চিমৰ যিটো অফিচ সেই অফিচ নাই, ক'ৰ পৰা এই চিমটো বনাম। ইয়াৰ কাৰণে আপোনালোকে গুগল মেপত আহিব পাৰে। গুগল মেপত ওপৰত চাৰ্চ কৰিব BSNL চিম অফিচ। তাতে চাৰ্চ কৰাৰ পিছতে একেবাৰে ওচৰ যিটো অফিচ আছে সেই অফিচৰ লোকেশ্যন আপোনালোকে চাব পাৰিব। BSNL চিমে কিন্তু আপোনালোকৰ কাৰণে বাম্পাৰ অফাৰ লৈ আহিছে। মাত্ৰ 108 টকাৰ ৰিচাৰ্জ কৰিলেই 28 দিনৰ কাৰণে পাৰ ডে 1 GB কৈ ডাটা পাব আৰু কিন্তু আনলিমিটেড কল কৰিব পাৰিব। এই আছাম টেলিকম চাৰ্কুলে এইটো প্ৰকাশ কৰিছে। গতিকে আপোনালোকে BSNL চিম বনাই এতিয়াই ৰিচাৰ্জ কৰক।